Hello friends, welcome back to another new important class. I hope all of you are doing well by the grace of Almighty. আজি মই আলোচনা কৰিম এটা অংক যে কোশ্চনত দিয়া আছে প্ৰথম 104টা পদৰ যোগফল কিমান। অপচন 1 ত দিয়া আছে 5460, 2 নম্বৰত দিয়া আছে 6054, 3 নম্বৰত দিয়া আছে 4605, 4 নম্বৰত দিয়া আছে 6005। তো ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব আমি ফটকে ক'ব নোৱাৰি গতিকে আমি এই অংকটোৰ आंसर ওলাবৰ কাৰণে যেনেকৈ ইয়াত কোৱা হৈছে 104টা পদৰ যোগফল কিমান বা 1 2 3 আপ টু ডট 104 মুঠ 104টা পদৰ যোগফল কিমান হ'ব। এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব পাৰো। এই সূত্ৰটো হৈছে যেনে যেহেতু আমি যোগ করবকে এখন কেমন খুঁজে স্বাভাবিক এইটো সূত্ৰৰ মাধ্যমেৰে আমি যিমানবোৰ পদ যোগ কৰিব দিয়ক আমি যোগ কৰি সহজে आंसर ওলাব পাৰিম। গতিকে ইয়াত দিয়া আছে 104টা পদ গতিকে n ৰ মান হ'ব 104 104 প্লাস 1 এখানে লগত এখানে পূরণ হয়েছে যেহেতু কারে করে দিয়া 52 লগত 105 পূৰণ কৰিলে 5460 হয়। গতিকে ইয়াৰ শুদ্ধ आंसरটো হৈছে 1 নম্বৰ। তোমালোকৰ নিশ্চয় তোমালোকে অংকটো বুজি পাইছা। থ্যাংক ইউ।